বিলাসীপাৰাৰ ভোলাৰ গাঁৱত শোকাবহ ঘটনা। গা ধুবলৈ গৈ টিপকাই নৈত সলিল সমাধি এগৰাকী ছাত্ৰীৰ। সমনীয়াৰ সৈতে নৈত গা ধুবলৈ গৈ গভীৰ সোঁতত উটি যায় ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকী ফকীৰা ৰাণীজাৰ দ্বিতীয় খণ্ড গাঁৱৰ হাফিজুৰ ৰহমানৰ কন্যা হাছিনা বেগম। SDRF বাহিনীয়ে চলাইছে উদ্ধাৰ অভিযান। অদ্যাপি সন্ধান উলিয়াব পৰা নাই ছাত্ৰীগৰাকীৰ। নয়াহাটৰ পৰা ৰাহুল দাসৰ ৰিপৰ্ট, নিউজ 24 NE। অতি দুখজনক আৰু অতি শোকাবহ এক ঘটনা আমাৰ ইয়াত সংঘটিত হৈছে যে ফকীৰা ৰাণীজাৰ দ্বিতীয় খণ্ড নিবাসী আমাৰ হাফিজুৰ ৰহমানৰ ছোৱালী হাছিনা বেগম, তেখেতে 7ত পঢ়ে আমাৰ বৰকন্দা স্কুলত। দুপৰীয়া নদীত গা ধুবলৈ আহিছিলে আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে নিখোজ হৈ আছে। বৰ্তমানলৈকে স্থানীয় ৰাইজ তথা SDRFে উদ্ধাৰ কাৰ্য চলাই আছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ উদ্ধাৰ কৰিব পৰা হোৱা নাই। হাফিজুৰ ৰহমানৰ ছোৱালী হাছিনা বেগম 7ত পঢ়ে। আমাৰ স্কুলৰ পৰা আহি কিনে গা ধুবলৈ আহিছিল, এতিয়ালৈকে নিখোজ হৈ আছে। বৰ্তমানলৈকে আমাৰ SDRF আৰু স্থানীয় ৰাইজে উদ্ধাৰ কাৰ্য চলাই আছে, এতিয়ালৈকে কোনো ধৰণৰ সুংসূত্ৰ উলিয়াব পৰা নাই। উদ্ধাৰ কাৰ্য চলি আছে।